নমস্কাৰ, মই অনুৰাগ শইকীয়া। আপোনালোকে চাই আছে আছামিজ মিক্সাৰ, এই মানুহজনৰ লগত ভূষণ পাঠক, জনপ্ৰিয় মানুহজনৰ লগত। তো আপোনালোকে এই চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, যি য'ত আছে চব কৰিব, মুঠতে চাই থাকিব। আৰু ভূষণৰ ধুনীয়া ধুনীয়া অনুষ্ঠানবিলাক আপোনালোকে থেংক ইউ অনুৰাগ দা, এইখিনি সুন্দৰ কথা কৈছে। আৰু আমি এতিয়া আছোঁ নেন্স কেফে, জুৰোড তিনিআলিত এইখন আছে। আপোনালোকে আহিব পাৰে, খুব সুন্দৰ এটা এনভাইৰনমেণ্ট, ধুনীয়া ভাল হয়। কফি চফি খাই আছোঁ আমি, আহিব পাৰে আপোনালোকে। ৱেলকাম টু এছামিজ মিক্সাৰ। আজি মোৰ লগত আছে ৰজত কমল বঁটা বিজয়ী অসমীয়া সংগীত পৰিচালক, যিয়ে মুম্বাইত বলিউডতো কাম কৰি আছে, জনপ্ৰিয় আৰু প্ৰতিভাশালী অনুৰাগ শইকীয়া দা। চ' ৱেলকাম অনুৰাগ দা। অনুৰাগ দাৰ লগত বহুত আগৰ পৰা মোৰ কৰা কথা আছিলে, বাট মিলানে অনুৰাগ দাই মুম্বাইত থাকে, কেতিয়া গুৱাহাটীত আহে গম নাপাওঁ, কেতিয়াবা গুচি যায়, গম পোৱা নাযায়। এইবাৰ মিলিলে বস্তুটো। চ' এইবাৰ সেইকাৰণে মই ফোন কৰিলোঁ সেইদিনা। চ' আজি আহিলে অনুৰাগ দা, থেংক ইউ ছ' মাছ এগেইন। চ' অনুৰাগ দা, ৰিচেণ্টলি আপোনাৰ বিয়া হ'ল। আমি বিয়াৰ ভিডিঅ' আমাৰ নেক্সট লাভ ষ্টৰী ভিডিঅ' আহিব। প্ৰথম আপোনালোকে বায়'গ্ৰাফি, অৰ্থাৎ অনুৰাগ দাৰ বিষয়ে বহুতে জানে, কিছুমানে নাজানেও। এছামিজ মিক্সাৰ দৰ্শকসকলে জানিব তেওঁৰ বিষয়ে আজি গোটেইখিনি। চ' প্ৰথমতে অনুৰাগ দা, আপোনাৰ ঘৰ ক'ত? মোৰ অৰিজিনেল যোৰহাটৰ। যোৰহাটৰ কোন ঠাই? দেউতাৰ ঘৰ যোৰহাটৰ বাহনা ৰংপুৰ। হয়। আৰু ঘৰত কোন কোন আছে? ঘৰত মই, মা, দেউতা। কিন্তু মোৰ গোটেই শৈশৱকালটো এতিয়া মই অতিবাহিত কৰিলোঁ মৰাণত, কাৰণ দেউতা মৰাণ কলেজত চাকৰি কৰিছিলে। তো মৰাণতেই মোৰ গোটেই স্কুলিঙৰ পৰা আৰম্ভ কৰি গোটেইখিনি মৰাণত। মই মেট্ৰিকলৈকে মৰাণত আছিলোঁ। মৰাণ হাই ছেকেণ্ডেৰীৰ পৰা মই পাছ আউট। তাৰ আগতে মই মৰাণ ছেইণ্ট জোচেফত পঢ়িছিলোঁ ক্লাছ 6লৈকে, 7ৰ পৰা মৰাণ হাই ছেকেণ্ডেৰী। তাৰপিছত মোৰ হাই ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন কটন কলেজত। আৰু ঘৰত কোন কোন আছে? মই, মা, দেউতা। আৰু তাৰপিছত ঘৰত এতিয়াতো বোৱাৰীও আহিলে, চ' আমি 4জন। আপোনাৰ কিবা ঘৰত মাতা নিক নেম আছে নেকি? পাপু বুলি মাতে। পাপু। তাৰপিছত পাপু ন? পাপুটো কোনে দিছিলে? পাপুৰ ষ্টৰী এটা আছে আচলতে। ষ্টৰী এটা আছে? মোৰ পাপু নামটো মোৰ আইতাই দিয়া। হয় নেকি? মোৰ আইতা অকণমান কাণৰ অকণমান কমকৈ কেতিয়াবা সেইখিনি হয়। তেতিয়া আইতাই তাৰমানে মোৰ জন্মৰ আগে আগে এই স্বাধীনতা আন্দোলনৰ বহুত কিবা কিবি চিনেমা চাইছিলোঁ। তাত তেতিয়া মহাত্মা গান্ধীক বাপু বুলি মাতে। বাপু। তো যেতিয়া মই জন্ম হ'লোঁ, আইতাৰ মানে কথাটো হ'ল যে মোৰ মাৰ নাম দীপালী, যে দীপালী পুতেকৰ নামটো মহাত্মা গান্ধীৰ নামেই হ'ব লাগিব। আৰু আইতাই বাপুটো শুনিলে বাপুটো পাপু বুলি শুনিলে, সেইকাৰণে মোৰ নামটো পাপু দি দিলে। হয় নেকি? মানে তেওঁ একদম লাষ্টলৈকে ক্লেইম কৰি থাকিলে যে মহাত্মা গান্ধীৰ যিটো নাম চবেই বাপু বুলি মাতে, সেইকাৰণে তাৰ নামটো বাপুৱে দি দিওঁ। কিন্তু আচলতে তেওঁ শুনিলে পাপু, সেইকাৰণে মোৰ নামটো দিলে পাপু বুলিয়ে মাতে। বাৰ্থডে কেতিয়া আপোনাৰ? 21 ডিচেম্বৰ। 21 ডিচেম্বৰ গ'ল, বেছি দিন হোৱা নাই। মোৰ বাৰ্থডেটো মনত ৰাখিবলৈও ভাল, 2112। 2112। য়েছ। চ' এতিয়া আহিছোঁ আপোনাৰ সংগীত জগতত। আপুনি সংগীত জগতত কেনেকৈ আহিলে? মোৰ ঘৰখন গোটেই সাংগীতিক পৰিয়াল, চ' মই সংগীতত নাহি উপায় নাই আচলতে। তো সৰুৰে পৰা মা, দেউতা ডক্টৰ অনিল শইকীয়া, মা দীপালী শইকীয়া, তেওঁলোকে সংগীতৰ লগত জড়িত। তো উপায় নাই, মই বেলেগ উপায় নাই। আহিব ইচ্ছা নাছিলে নেকি? মই গমো নাপাওঁ তাৰ বাহিৰে মই কি কৰিম। তাৰমানে ঘৰত আপোনাৰ সংগীতৰ এটা যিটো পৰিৱেশ আছিল, সেই পৰিৱেশটো আপোনাৰ হেৰিত আহি গৈছে ন, মনত আহি গৈছে, তেনেকুৱা টাইপৰ আহি গৈছে। এতিয়ালৈকে আপুনি ধৰি লওক আমাৰ বলিউডত, আমাৰ অসমৰ পৰা গৈ আপুনি এগৰাকী এনেকুৱা সংগীত পৰিচালক যিয়ে বহুত নাম কৰিছে। আমিও গৌৰৱ অনুভৱ কৰোঁ আপোনাক লৈ। ৰজত কমল বঁটা পাইছে। ৰজত কমল বঁটাটো কিহৰ কাৰণে পাইছে অকণমান জনাই দিলে ভাল। মই যুগদ্ৰষ্টা নামৰ এখন তথ্যচিত্ৰৰ কাৰণে পাইছোঁ 2013 চনত। হয়। এতিয়া মুম্বাইলৈকে আপোনাৰ যাত্ৰা, এই যাত্ৰাটো যদি আপুনি ছুটি কৰিব বিচাৰে? কটনত পঢ়ি থাকোঁতে মই এলবাম এটা কৰিছিলোঁ, টুপ বুলি। তাৰপিছত সেইটো কৰাৰ পিছতে মই চেন্নাই গ'লোঁ, চেন্নাইত শিকিবলৈ সংগীতৰ। তাৰপিছত মোৰ বন্ধু আছিলে ভাস্কৰ শৰ্মা। ভাস্কৰ শৰ্মাৰ লগত মই টুপৰ কামটো মই কৰি আছিলোঁ। তাৰপিছত আচলতে বহুতেই যোগসূত্ৰ মিলিলে। ভাস্কৰেও সদায় মোৰ কিবা কাম বম্বে মিউজিক ডিৰেক্টৰবিলাকক শুনাই মেলি থাকে যে এনেকৈ চাওকচোন অনুৰাগ বুলি ল'ৰা এটা আছে। তেতিয়া মই গৈছিলোঁ কিবা কাম এটাৰ কাৰণে। তাত ভাল পাই তাতে মই কিবা চিনেমাখনৰ আৰম্ভ কৰিলোঁ। আৰু সেইটো সময়ত আকৌ কি হ'ল, টুপ এলবামখনে বেষ্ট মিউজিক প্ৰডিউচাৰ এৱাৰ্ডটো দিলে মোক, বিগ FM তেতিয়া এটা অনুষ্ঠান পাইছে। তাৰ আকৌ জাজ আছিলে আমাৰ ধ্ৰুৱজ্যোতি ফুকন, ধ্ৰুৱদা। ধ্ৰুৱদাই মোক মিউজিক শুনি তেতিয়া তেওঁ হয়তো কিবা ভাল পালে, তেওঁ গৈ মোক প্ৰীতমৰ লগত চিনাকি কৰিলে। তো 2011ত মই গৈ প্ৰীতমক টিল জগ্গা জাছুছ মই তেওঁৰ লগত কাম কৰিলোঁ। তাৰপিছত মই ইণ্ডিপেণ্ডেণ্টলি কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। তেনেকৈ যাত্ৰাটো হয়। এতিয়ালৈকে আপুনি কিমানখনমান ছবিৰ লগত জড়িত হৈছে? মই ইণ্ডিপেণ্ডেণ্টলি হিন্দী ছবি মই 3খন কৰিছোঁ। 3খন?
যোৱা বছৰে যি 3খন ৰিলিজ হৈছে হাইজেক, কাৰৱা বুলি এখন, তাত গোটেইখিনি কৰিছে আপুনি? মুল্ক বুলি এখন। তাত মই কাৰৱাখনত 3টা গানৰ বেকগ্ৰাউণ্ড স্ক'ৰ কৰিছোঁ, মুল্কখনত এটা গান কৰিছোঁ, হাইজেকখনত এটা গানৰ বেকগ্ৰাউণ্ড স্ক'ৰ কৰিছোঁ। তো মুল্কো এখন বহুত চৰ্চিত চিনেমা, ঋষি কাপুৰ, তাপসী পানু। কাৰেক্ট সেইখনৰ মই এটা কাৱালী এটা মই কৰিছোঁ। তাৰ আগতেও মই চিৰিয়েল কৰিছোঁ, এপিক চেনেলত এখন আহিছিলে ষ্টৰিজ অফ ৰবীন্দ্ৰনাথ টেগৰ বুলি, অনুৰাগ বাসু। সেইখন এতিয়া নেটফ্লিক্সত আছে, যথেষ্ট পপুলাৰ হৈছিলে। তো সেইখনৰ গোটেই মই সংগীতৰ কাম কৰিছোঁ। অসমীয়া বহুত কৰিছোঁ। অসমীয়া বহুত কৰিছে আপুনি। চিঞৰ এখন উল্লেখযোগ্য আৰু বহুত। চিঞৰখন প্ৰথম আছিলে, প্ৰথমখন আছিলে চিঞৰ। এতিয়ালৈকে ইমান সুন্দৰ কাম প্ৰথমখনতে। মোৰ ৰিয়েলি চিঞৰৰ মিউজিক বহুত বেছি ভাল লাগে। প্ৰথম চিনেমাখন মৰমৰ হয়। কাৰেক্ট। আৰু গোটেই আমি লগৰখিনিয়ে কৈছোঁ, মই চিঞৰ কংকন আছিলে, দীপাংকৰ, অৰিজিতৰ প্ৰথম একমাত্ৰ চিনেমা চাগে, একমাত্ৰ। তাৰপিছততো গোৱা নাই, এতিয়ালৈকে গোৱা নাই। তাৰপিছত আপুনি চিঞৰৰ পিছত আৰু কিবা উল্লেখযোগ্য আপোনাৰ? চিঞৰৰ পিছত মানে কি মোৰ নেশ্যনেল এৱাৰ্ডৰ পিছত গোটেই খেলি মেলি হৈ গ'ল। গোটেই মোলৈ যিবিলাক চিনেমা আহে চব চিৰিয়াছ টাইপৰ চিনেমা। তো তাৰপিছত মই যোৱা 2 বছৰটো মই প্ৰায় 12খনমান চিনেমা কৰিলোঁ। শৈশৱতে ধেমালিতে, মাজৰাতি কেতেকী, ইছ্যু, তাৰ ৰীমাৰ চিনেমা মেন উইথ দ্য বাইনকুলাৰ, তাৰপিছত চোৰ বুলি এখন কৰিলোঁ, তাৰপিছত আব্দুল মজিদকাৰ চিনেমাখন কৰিলোঁ, 7 নম্বৰখন। সেইখন দেউতাৰ মিউজিক কৰিছোঁ, মই বেকগ্ৰাউণ্ড কৰিলোঁ। গানে কি আনে মই বেকগ্ৰাউণ্ড কৰিলোঁ। তেনে প্ৰায় মই 12খনমান চিনেমা কৰিলোঁ। চ' মই এতিয়া মানে আপুনি গম পাইছেনে নাই পোৱা, মই নেক্সট 2 বছৰলৈ অসমীয়া চলচ্চিত্ৰৰ পৰা বিৰতি ল'ম। চিৰিয়াছ যোৱাৰ কাৰণে? নহয়, মেক্সিমাম চিৰিয়াছ গৈ আছে আপোনালোকে, কমাৰ্চিয়েল ফিল্ম। ইটছ নাথিং এবাউট চিৰিয়াছ। কথাটো কি যে মই নিজকে আৰু অকণমান মই ডেভেলপ কৰিব বিচাৰিছোঁ, আৰু মোৰ 2খন জেগাত মানে কনচেনট্ৰেট কৰাত বহুত অসুবিধা হয়। মোৰ মাজতে এনেকুৱা হৈছিলে যে মই ৰাতিপুৱা মই যেতিয়া দাংগল জগা জাছুছৰ কাম চলি আছিল, প্ৰীতমৰ লগত যেতিয়া কাম কৰিছিলোঁ, তো প্ৰীতমৰ তাততো 24 আৱাৰ্ছ ৰাউণ্ড দ্য ক্লক টাইপৰ কাম হয় ন। তেতিয়া মই ৰাতিপুৱা 10টা মানলৈকে মোৰ কাম হয়, 10টা বজাৰ পৰা সেই 11টা মানলৈকে মই শুই দি 11টা বজাৰ পৰা অসমীয়া চিনেমা কাম কৰোঁ 3 ঘণ্টা বা 4 ঘণ্টা। তাৰ 4টা বজাত গৈ মই আকৌ প্ৰীতমৰ তাত জইন কৰিলোঁ। তো মাজতে এনেকুৱা হৈছিলে, মই এমাহ 1.5 মাহ মই ককিলাবেন বুলি এখন হস্পিটেল আছে, তাত মই চেলাইন লওঁ, আহি কাম কৰোঁ। তাৰপিছত এতিয়া বিয়া বাৰু হৈছে, এতিয়া কমাই দিছোঁ আৰু। 2 বছৰ কোনো অসমীয়া চিনেমা নাই। আৰু নেক্সট আপোনাৰ নেক্সট কিবা বলিউডৰ কিবা প্ৰজেক্ট? বলিউডৰ মোৰ চিনেমা কাম চলি আছে। এতিয়া মোৰ ৰিচেণ্টলিটো MTV আনপ্লাগটো ৰিচেণ্টলি ৰিলিজ হৈছে, সেইটো খুবেই চৰ্চিত হৈছে। সোণু নিগমৰ জড়িত আছে নেকি? সোণু নিগমে গোটেই গানকেইটা গাইছে, তো তেওঁৰে গোটেই এপিছডটো মই গোটেই সংগীত কৰিছোঁ, আমি গজলছৰ কাম কৰিছোঁ। চিনেমা এই বছৰত আহিব হ'পফুলি, 2019টো মই বিৰাটেই বেছি এক্সাইটেড। আৰু মোৰ 7 তাৰিখে এটা ৰিলিজ হ'ব ছিংগল এটা, দৰ্শন ৰাবুল বুলি এজন খুব সুন্দৰ পপুলাৰ ছিংগাৰ আছে। চ' দৰ্শনৰ মোৰ গান এটা আহি আছে 7 ফেব্ৰুৱাৰীত, ভুলা দিয়া বুলি, এইটো প্ৰি ভেলেণ্টাইন ৰিলিজ। চ' 2019 উইল বি স্পেচিয়েল, চ' আই এম ৰিয়েলি এক্সাইটেড। চিনেমা কৰি আছোঁ, চিনেমা নামবিলাক ক'ব নোৱাৰি, খালি নোৱাৰি ন, সেইটো উপায় নাই, কাৰণ অলপ বলিউডত প্ৰব্লেম হৈ যায় ন আপোনাৰ। ক'তোৱে ক'ব নালাগে আচলতে, আমাৰ ইয়াতহে গোটেই চিনেমা আৰম্ভ হওঁতে শ্বুটিং লাইভ চাইভ কৰি মেলি দেখুৱাই দিয়ে, এইটো নাপায় আচলতে। সেইটো মানে মানুহে অলপ অকণমান প্ৰমোশ্যনটো অকণমান বেলেগ ধৰণে কৰিব লাগে, তেনে কৰিব নালাগে। আৰু বলিউডত হেৰি জুবিন দাৰ এটা কথা কয়, আৰু মই এতিয়া সেইটো কথা সোধাৰ আগতে, জুবিন দাৰ লগত আপোনাৰ কেনেকুৱা সম্পৰ্ক?